টিকটৰ দাবীদাৰ হৈ উঠিছে এটাৰ পিছত আন এখন মুখ বহুকেইজন হয়তো ক'ব লাগিব এই মুহূৰ্তত যে অসমৰ এক প্ৰকাৰ শিৰোনামা দখল কৰিছে দীঘলীয়া তালিকাৰ যদি ক'বলৈ যাওঁ দীঘলীয়া তালিকাৰ বাবে শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে বৰ্তমান পলাশবাৰী সমষ্টি কিন্তু সেই সময়ছোৱাতে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাবান অতি পুৰণি কৰ্মকৰ্তা তেখেত যিখন মুখ সকলোৰে চিনাকি পলাশবাৰী সমষ্টিৰ প্ৰায় প্ৰতিগৰাকী ব্যক্তিয়ে তেখেতক চিনি পায় ভালদৰে সেইগৰাকী ব্যক্তিৰ লগত আমি আজি উপস্থিত আছোঁ সেয়া হৈছে দীনেশ চৌধুৰী দেৱ মোৰ লগত উপস্থিত আছে দাদা নমস্কাৰ জনাইছোঁ নমস্কাৰ পলাশবাৰী সমষ্টিত যিটো শেহতীয়াকৈ যিটো ৰাজনৈতিক এটা বাতাবৰণ এই বাতাবৰণ লৈ আপুনি কিমান সন্তুষ্ট একচুৱেলি আজি যিটো মানে অলপতে লহাৰঘাটত ঘটনা ঘটিল দুটা কেণ্ডিডেটৰ মাজত মানে প্ৰত্যাশী কেণ্ডিডেটৰ মাজত সেইটো দুৰ্ভাগ্যজনক গতিকে আৰু এতিয়া নতুন নতুন মুখে দেখা দিছে ইলেকশ্যন খেলিব নিৰ্বাচন সকলোৱে খেলিব পাৰে প্ৰত্যেকজন ভাৰতীয় নাগৰিকে খেলিব পাৰে তাত কোনো বাধা নাই কিন্তু পলাশবাৰী সমষ্টিটো মই 1993 চনত যেতিয়া বিজেপিৰ একোৱেই নাছিল সেই সময়ত ভাৰতীয় জনতা পাৰ্টীত মই যোগদান কৰিছিলোঁ আৰু 1996 চনত ভাৰতীয় জনতা পাৰ্টীৰ টিকেটত মই নিৰ্বাচন খেলিছিলোঁ আৰু পোনপ্ৰথমবাৰৰ কাৰণে আৰু সেই সময়ত যিটো আমাৰ উগ্ৰবাদী দল আলফাই মোক বহুত থিতিনিও দিছে আৰু ইলেকশ্যন নেখেলিবলৈ আৰু আমাৰ যিবিলাক হেৰি আছিল মানে মোৰ প্ৰতি ভাল পোৱা মানুহ আছিল বা প্ৰত্যাশী ভোট দিয়াৰ কাৰণে ৰাজি আছিল তেওঁলোকক বহুত ধমকি দিছে দাবী ধমকি দি মানে বেছি কৰিছে মই সেই সময়ত বেছি দিন 20 দিন পাইছিলোঁ কিন্তু ক'তো যাবই নোৱাৰিলোঁ সেই সময়ত এনেকুৱা নাছিল যেতিয়া টেলিফোনৰ ব্যৱস্থা নাছিল মানে দূৰ দূৰলৈকে বা তেনেকুৱা মিডিয়াও নাছিল ইলেক্ট্ৰিক মিডিয়াটো নাছিল তাৰ লগত মই দিব পৰা নাছিলোঁ তথাপিও ৰাইজে মোৰ যিখিনি মানুহে মোক ভাল পাইছিল 14,700 ভোট পাই মই ছেকেণ্ড পজিশ্যন পাওঁ আৰু কওঁ AGP প্ৰথম হয় আৰু ছেকেণ্ড বিজেপি আৰু থাৰ্ড হয় কংগ্ৰেছ ইমান পুৰণি পাৰ্টি এটা গতিকে মই ভাবোঁ যদি ৰাইজে যদি বিচাৰে মই নিৰ্বাচন খেলাত সাজু আছোঁ আৰু মই এতিয়াও কৰ্মত হৈ আছোঁ যে মই আৰু নিশ্চয় মই জানো মই যদি আমাৰ দলৰ ফালৰ পৰা মোক টিকেট দিয়ে মই কিন্তু দলত টিকেট বিচাৰি নাযাওঁ যদি তেওঁলোকে মোক আমাৰ দলে বিচাৰে তেতিয়া মই ৰাজি আছোঁ আৰু মই নিৰ্বাচনত জিতাটো খাটাং গতিকে মই আৰু বেছি নকওঁ গতিকে আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ইয়াত যাকে কেণ্ডিডেট দিয়ে তাৰ কাৰণে মই কিন্তু এনেকুৱা কেণ্ডিডেট যি নিকা ভাৱমূৰ্তিৰ হয় আৰু সমাজৰ কাম কৰে তেনেকুৱা কেণ্ডিডেটক মই এইখিনি কৈ মোৰ বক্তব্য সামৰণি পলাশবাৰী সমষ্টিত এনেকুৱা বহু কেণ্ডিডেট বৰ্তমান আছে বা বহু প্ৰাৰ্থিত্ব প্ৰত্যাশী দেখা দিছে যিবিলাক একেবাৰে ক'ব লাগিলে হয়তো পলাশবাৰী সমষ্টিত একেবাৰে নতুন মুখ হয়তো পলাশবাৰী জনতাই তেখেতসকলক আগতে লগ পোৱা নাছিলে তেনেকুৱা ব্যক্তিও প্ৰাৰ্থিত্বৰ তালিকাত অহা যেন এটা অনুমান হৈছে আৰু বৰ্তমান যিহেতু